দেখিলে মই আপোনাক কৈছিলোঁ নহয় যে মোৰ মাৰ ওপৰত অকণ সন্দেহ হৈছে, মা ইমান পটককৈ কেনেকৈ পৰিৱৰ্তন হ'ব পাৰে বুলি, কিন্তু আপুনি মোৰ কথা একেবাৰে নুশুনিলে, মোক অলপো বিশ্বাস নকৰিলে, তাৰ ফল পালে আজি। পংখী প্লিজ তুমি মোক আৰু সেইবোৰ কথা মনত নেপেলাবা। এনেও মোৰ মনত বহুত দুখ লাগি আছে। এক বুজাব নোৱাৰা বেদনা মই অন্তৰত কঢ়িয়াই পৰিছোঁ। যিজনী মানুহক মই নিজৰ মা বুলি আজি 25টা বছৰে ইমানখিনি মৰম শ্ৰদ্ধা কৰি আহিছোঁ, সেইজনী মানুহ আজি মোৰ বাবে মা নহয়, মোৰ নিজৰ মা নহয়, মাহীমা ওলালে। কোৱা এই কথাটো কেনেকৈ বাৰু মই সহ্য কৰি লওঁ? মোৰ কিমান বেয়া লাগিব পাৰে তুমি নিজে ভাবাচোন পংখী এবাৰ। মই আপোনাৰ অন্তৰত চলি থকা দুখ বেদনাখিনিক অনুভৱ কৰিব পাৰিছোঁ, কিন্তু আজি মোৰ নিজৰ ওপৰতে খং উঠিছে। কি কাৰণে সেইদিনাখন মই আপোনাক অকলে এৰি থৈ মই মোৰ মাৰ ঘৰলৈ গুচি গৈছিলোঁ। মই যদি আপোনাক অকলে এৰি থৈ নগ'লোহেঁতেন, হয়তো এইখিনি আজি হ'বলৈ নাপালেহেঁতেন। তেতিয়া অন্তত আপুনি আপোনাৰ ঘৰ সম্পত্তি কোম্পেনী সকলোখিনি হেৰুৱাই এনেকৈ পথৰ কাষত আজি ভিক্ষাৰীৰ দৰে থিয় হৈ থাকিবলগীয়া নহ'লহেঁতেন। মায়ে জানি বুজি ষড়যন্ত্ৰ কৰি পেলাই মোক মাৰ ঘৰলৈ পঠিয়ালে, কাৰণ মই থকা অৱস্থাত মায়ে কোনো পধ্যে আপোনাৰ পৰা চহী ল'ব পৰা নাছিল যে, সেইকাৰণে মোক আপোনাৰ পৰা আঁতৰাই ল'লে। তাৰ পাছত আপোনাৰ পৰা চলে কৌশলে চহীটো লৈ পেলাই আপোনাক সৰ্বশ্ৰান্ত কৰি পেলালে। পংখী আচলতে কি জানা, মায়ে যে মোৰ পৰা ঘৰ বাৰী মাটি সম্পত্তি সকলোখিনি কাঢ়ি নিলে, তাৰ বাবে মোৰ অলপ মানুহ বেয়া লগা নাই। মায়ে যদি মোক বিচাৰিলেহেঁতেন তেন্তে মই হাঁহি মুখে মোৰ জীৱনটো দিবলৈও কুণ্ঠাবোধ নকৰিলোহেঁতেন। নিজৰ হাত দুখন আছে যেতিয়া মোৰ শৰীৰটোত শেষ নিশ্বাস থকালৈকে মই কাম কৰি খাম, আৰু তুমিও চিন্তা কৰিব নালাগে, তোমাক মই কোনো পধ্যেই এই ৰাস্তাৰ কাষত পৰি থাকিবলৈ নিদিওঁ। কিন্তু মোৰ দুখ ক'ত লাগিছে জানা পংখী, মায়ে যে মোৰ লগত ষড়যন্ত্ৰ কৰি পেলাই এইখিনি কৰিলে, আৰু মা যে মোৰ নিজৰ মা নহয় সেই কথা প্ৰকাশ কৰি দিলে। কেনেকৈ মাৰ অন্তৰত মোৰ প্ৰতি ইমানখিনি বিষ থাকিব পাৰে, ইমান ঘৃণা লৈ আছিলে মোৰ কাৰণে। মইতো এই 25টা বছৰ এটাৰ অকণো ভুলেই নাপালোঁ যে মায়ে মোক অন্তৰৰ পৰা ইমান বেয়া পায়। কি কৰিব আৰু, আমাৰ কপালত চাগে সেয়াই লিখা আছিলে। আৰু মায়ে আপুনি যে তেখেতৰ নিজৰ সন্তান হয় সেই কথা উপলব্ধি কৰি আছিলে কি কাৰণে গম পায়? অকল আপোনাৰ পৰা সেই চহীটো ল'বৰ বাবে, আপোনাৰ পৰা সকলোখিনি কাঢ়ি ল'বৰ বাবে। পংখী এতিয়াহে ৰক্ষা, তুমি যে ঘৰ পালাহি, এতিয়াহে এইখন ঘৰক ঘৰ লিখা লাগিব। বৌ দাদা একদম সঁচা কথা কৈছে। এইকেইদিন যে ঘৰখন থাকি ইমান বেয়া লাগিছিলে, ইমান নিজা লাগিছিলে ঘৰখন। আৰু কি জানা, মই যে এইকেইদিন কি খানা খাইছোঁ নহয়। বৌ সঁচাকেও এতিয়াবা মই আৰু এই কামবোৰৰ পৰা মুক্ত হ'লোঁ। ইমানখিনি কাম কৰিব লগা হৈছিলে, মোৰ কাপোৰ ধোৱা, বাচন বৰ্তন ধোৱা, ভাত বনোৱা। জানাব এই অফিচৰ পৰা অহাৰ পাছতো মোৰ শান্তি নাইকিয়া হৈছিলে, আহি পেলাই ভাতখিনি বনাবগৈ লাগে, অকণো ৰেষ্ট ল'বলৈ পোৱা নাছিলোঁ। এতিয়াৰ পৰা মই আৰু একদম ৰেষ্ট ল'ম আৰু দেই। হ'ব এতিয়াৰ পৰা তুমি আৰু একো কৰিব নালাগে, খুব আৰাম কৰিবা। তোমালোক চবে যে মোক ইমান মিছ কৰিছিলা সেই কথাটো জানি পেলাই মোৰ বহুত ভাল লাগিছে। হ'ব কথা বতৰা পাছতো পাই থাকিবা। যোৱা বেগটো লৈ যোৱা আৰু তুমি অলপ ফ্ৰেছ হৈ লোৱাগে। খবৰদাৰ পংখী, আৰু এখোজ যোৱাক নাবাঢ়িবি। যিটো বেগ তই ভিতৰলৈ নিয়াৰ কথা ভাবিছ, সেই বেগটো ভিতৰলৈ নিয়া কি, তই তোৰ গিৰিয়েৰৰ কাপোৰ কানিবোৰ এটা বেগত ভৰাই পেলাই বাহিৰলৈহে উলিয়াই আন। মা তুমি এইবোৰ কি কৈছা পংখী? আৰু তুমি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছা যে? মা তুমি কি কাৰণে এনেকুৱা ব্যৱহাৰ কৰিছা? কাৰণ এই ঘৰ, এই মাটি, এই সম্পত্তিটোৰ সকলো কোম্পানী এতিয়া তোৰ আণ্ডাৰত নাই। এই সকলোবোৰ এতিয়া মই মোৰ কবললৈ আনিলোঁ, মই মোৰ নিজৰ ল'ৰাৰ নামলৈ আনিলোঁ। মা তোমাৰ গা চা বেয়া নেকি বাৰু? তুমি কি কথা কৈ আছা, তুমি নিজে ভাবিছানে নাই? মোৰ অকণো গা বেয়া নহয় ডাঙৰ, কিন্তু এইটো সঁচা যে অকণমান সময়ৰ পাছত তহঁতৰহে গা বেয়া হ'ব। তই ঠিকেই শুনিছ ডাঙৰ, তই মোৰ নিজৰ সন্তান নহয়। মা কি কৈছা তুমি এইবোৰ? তই ঠিকেই শুনিছ, তই মোৰ নিজৰ ল'ৰা নহয়। এই সৰু আৰু মাজুহে মোৰ নিজৰ সন্তান। তোৰ দেউতাৰৰ প্ৰথমগৰাকী পত্নীৰ পুত্ৰ তই। তোৰ মাৰৰ তোৰ জন্মৰ এবছৰৰ পাছতেই মৃত্যু হৈছিল, আৰু তাৰ পাছত তোৰ দেউতাৰে মোক তৃতীয় বিবাহ কৰাইছিল। কিন্তু আচল কথাটো কি জানা ডাঙৰ, এই সকলো সম্পত্তি তোৰ দেউতাৰৰ নাছিলে, আছিলে তোৰ মাৰৰ। আৰু তোৰ মাৰে মৃত্যুৰ আগত এই সকলোবোৰ সম্পত্তি তোৰ নামত লিখি থৈ গ'ল, আৰু এটা কণ্ডিশ্যন দি থৈ গ'ল যে যেতিয়ালৈকে তোৰ 21 বছৰ সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে কোনেও তোৰ ভাগৰ এই সম্পত্তিবোৰ নিজৰ নামত কৰিব নোৱাৰিব। কিন্তু 21 বছৰৰ পাছত তই তোৰ ইচ্ছামতে এই সম্পত্তিবোৰ বেলেগৰ নামত দিব পাৰিবি। তই কি ভাবিছ, তোক যে মই এই 25টা বছৰে ইমান মৰমেৰে আঁকোৱালি লৈছিলোঁ, কিহৰ কাৰণে? তাৰ একমাত্ৰ কাৰণ হ'ল এই সম্পত্তিবোৰ মই মোৰ নিজৰ ল'ৰাৰ নামলৈ অনা। বহুতবাৰ চেষ্টা কৰিছিলোঁ আগতেও, কিন্তু পৰা নাছিলোঁ। মই মোৰ পচন্দমতে ছোৱালী বিয়া কৰাই আনি সেই ছোৱালীজনী হতুৱাই তোৰ পৰা মনে চহি লৈ এই সম্পত্তিবোৰ মোৰ ল'ৰাৰ নামলৈ আনিম বুলি ভাবিছিলোঁ, কিন্তু সেই প্লেন তই ফেইল কৰি দিলোঁ। তাৰ পাছত বাৰে এই পংখীয়ে আহি পেলাই মোৰ প্লেনবোৰ ফেইল কৰি দিয়ে। কিন্তু সময়তো সদায় তহঁতৰ লগ নিদিয়ে, সেইবাবে এইবাৰ সুযোগ মোৰ হাতত পৰিলেহি, আৰু সেইবাবে মৰমৰ নাটক কৰি পেলাই পংখীক মই ঘৰলৈ পঠিয়ালোঁ, আৰু তাৰ পাছত তোৰ পৰা মই চলে বলে কৌশলে এই চহীকেইটা ল'লোঁ। হে ভগৱান, এইবোৰ শুনাৰ আগতে মোক মাৰি নিদিলা কিয়? মা তুমি যদি এবাৰ আহি মোক ক'লাহেঁতেন যে এই সকলোবোৰ সম্পত্তি তোমাক লাগে বুলি, তেতিয়া মই হাঁহি মুখে সকলো ডকুমেণ্টছত চহী কৰি দিলোহেঁতেন। মোক এই সম্পত্তিবোৰৰ প্ৰয়োজন নাই মা, মোক মাত্ৰ প্ৰয়োজন তোমালোকৰ মৰমৰ। কিন্তু ডাঙৰ দুৰ্ভাগ্যক্ৰমে তই মোৰ মৰম আৰু এইখন ঘৰ একোৱেই নাপাৱ। ওলাই যা এতিয়াই এইখন ঘৰৰ পৰা, আৰু কোনোদিন যাতে তই এইখন ঘৰ তোৰ কোম্পানী একো এটাতে ভৰি নিদিয়। শুন, তোৰ যদি এতিয়াও বিশ্বাস হোৱা নাই তেতিয়াহ'লে এই ফাইলটো পঢ়ি ল, ইয়াতেই চব লিখা আছে। হেৰি নহ'লে কাম এটাকে কৰোঁ ব'লক, আমি নহ'লে আমাৰ মাৰ ঘৰলৈকে যাওঁগৈ ব'লক। নাই পংখী, তুমি মোক বেয়া নাপাবা, কিন্তু মই কোনো পধ্যেই তোমাৰ মাৰ ঘৰলৈ যাব নোৱাৰোঁ। তেতিয়াহ'লে আমি আজি থাকিম ক'ত? এনেকৈতো ৰাস্তাৰ কাষতে এনেকৈ ৰৈ থাকিব নোৱাৰি, চাওকচোন মানুহবোৰে আমাক ঘূৰি চাইছে। পংখী তুমি অকণো চিন্তা নকৰিবা, তুমি আৰু অকণমান সময় ধৈৰ্য ধৰা, মই নিশ্চয় ব্যৱস্থা এটা কৰিম। তুমি মোৰ ওপৰত বিশ্বাস ৰাখা পংখী, মই তোমাক তাহানিও পথৰ ভিক্ষাৰী হ'বলৈ নিদিওঁ।
মই মোৰ কৰ্ম আৰু দক্ষতাৰ জৰিয়তে মই নিজকে আকৌ প্ৰতিষ্ঠা কৰিম পংখী। কিন্তু এইকণ সময়ত মোক তোমাৰ প্ৰয়োজন হ'ব পংখী। তুমি অন্য একো কৰিব নালাগে, কিন্তু মোৰ লগত মোৰ হাতত হাত ধৰি থিয় হৈ থাকা। আপুনি অকণো চিন্তা নকৰিব। আপোনাৰ যি পৰিস্থিতি নহওক কিয় মই আপোনাৰ লগত আপোনাৰ ছাঁটোৰ দৰে থিয় হৈ থাকিম। আমাৰ লগত যিখিনি ঘটিলে সেইখিনিক আমি বেয়া সপোন বুলি পাহৰি আহকচোন আমাৰ জীৱনটো আকৌ নতুনকৈ সজাই তোলো। চাব, আমাৰ লগত যিয়ে বেয়া কৰিছে সেই মানুহখিনিক ভগৱানে এদিন নহয় এদিন শাস্তি দিবই। নাই পংখী, তেনেকৈ নক'বা। মই মোৰ পৰিয়ালটোৰ কেতিয়াও শাস্তিৰ কথা কল্পনা কৰিব নোৱাৰোঁ। মায়ে মোক নিজৰ সন্তান বুলি কেতিয়াও ভবা নাছিলে, সেইটো সঁচা। কিন্তু মই তেখেতকতো নিজৰ মা বুলিয়ে ভাবিছিলোঁ। সেইকাৰণে বিচাৰোঁ সিহঁতি সুখত থাকক, শান্তিত থাকক।